নমস্কাৰ মই সৰুতে আমাৰ আইৰ মুখত শুনিছিলোঁ আই আৰু আমাৰ সন্মুখতে খুৰী এজনী আছিল আই মানে মোৰ মুখ্যতা পাটগিৰি আৰু খুৰী হ'ল গংগাবালা দাস খুব গান গাইছিল আৰু গানবিলাক মই কেতিয়াবা অলপ অলপ লিখিও ৰাখিছিলোঁ আৰু মনতো আছিল অলপ অলপ কেতিয়াবা বিয়াত গাইছিল কেতিয়াবা ধুৱেনীত গাইছিল ক'ত গাইছিল আৰু তাৰ দুটামান ফাঁকি মই পালোঁ পাই পেলাই ভাবিলোঁ এইখিনি মই গাই দিওঁ নিজৰ চিন্তামতে গাই দিম আৰু অৰিজিনেল সুৰটো আছে কিছু তাত সোমাই কিমান দুখ লগা কথাখিনি চাবচোন কিমান আৰু সেই সময়ত অনাখৰি মানুহে কি ধুনীয়াকৈ কথাবিলাক লিখিছিল তাৰ ভিতৰৰ অন্তৰ্নিহিত কথাখিনি ইমান সুন্দৰ ইমান শুৱলা তাক ভাবিবই নোৱাৰি আমৰ কাছা কৰি ঢালি পুৰে অনুৰাজ কোঁৱৰে জানকী বৰে ছায়াছে পিতেকে ৰাখিবা নৰে ছায়াছে মায়েকে ৰাখিবা নৰে আমৰ কাছা কৰি ঢালি পুৰে অনুৰাজ কোঁৱৰে জানকী বৰে ও ছায়াছে পিতেকে ৰাখিবা নৰে ও ছায়াছে মায়েকে ৰাখিবা নৰে আৰু গাইছিল বাটা মেলিলা হাঁহৰিয়ে বাটা মেলিলা হাঁহৰিয়ে হালি জালি কৰি হাঁহৰিয়ে কাঠলে পেলালা মুচি ৰামে ভাঙিলা ধনু ৰামে ভাঙিলা ধনু বাটা মেলিলা হাঁহৰিয়ে হালি জালি কৰি হাঁহৰিয়ে কাঠলে পেলালা মুচি ৰামে ভাঙিলা ধনু ৰামে ভাঙিলা ধনু ৰামে ভাঙিলা ধনু ইমান শুৱলা কথাবিলাক ইমান ধুনীয়া ধুনীয়া সুৰ কেতিয়াবা মনত পৰি গ'লোঁ গোটেই গানখিনি আমি সংগ্ৰহ কৰিব নোৱাৰিলোঁ সেইকাৰণে এইখিনি গাই দিলোঁ নমস্কাৰ আটাইকে সেৱা জনাইছোঁ ধন্যবাদ